বিজনীৰ চিকাজোৰাত অৱসৰপ্ৰাপ্ত শিক্ষকৰ বিদায় সম্বৰ্ধনা। বিজনীৰ ১ নং চিকাজোৰা গাঁৱৰ চিকাজোৰা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত বিদ্যালয়খনৰে সহকাৰী শিক্ষক তথা অৱসৰপ্ৰাপ্ত শিক্ষক চিতেন চন্দ্ৰ দাসৰ বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। বিদ্যালয়খনৰ সভাপতি জগবন্ধু বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰে প্ৰধান শিক্ষক অশোক সিংহই। ছাত্ৰীসকলে নৃত্য পৰিৱেশনেৰে আৰম্ভ কৰা সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে বড়োভাষাৰ শিক্ষাখণ্ডৰ BRP কাৰ্তিক চন্দ্ৰ দাসে। ভাষণ প্ৰসংগত দাসে কয় যে যিসকল শিক্ষকে নিস্বাৰ্থভাৱে কৰ্তব্য কৰে তেওঁক বিশ্ব ব্ৰহ্মাণ্ডই সহায় কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক চিতেন চন্দ্ৰ দাসক বিদ্যালয়খনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক অসমীয়া ফুলাম গামোচা, শৰাই, গীতা, বস্ত্ৰ ইত্যাদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিয়ে। গোলকানন্দ ক্লাষ্টাৰৰ CRCC বিনয় ভূষণ ভৌমিকে ফুলাম গামোচা, কিতাপ প্ৰদান কৰে। লগতে বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে অগ্ৰং হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ চৰকাৰ, ২ নং চিকাজোৰা LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী কনকলতা ৰায়, লগতে বিভিন্ন প্ৰাথমিক বিদ্যালয়ৰ পৰা অহা প্ৰধান শিক্ষক, সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে। ছাৰৰ আশীৰ্বাদত তোমালোকৰ ভৱিষ্যতটো উন্নতিৰে জয় জয় ময় হ'ব। ধন্যবাদ। মোৰ বক্তব্য মই ইয়াতে সামৰিছো। ঠিক আছে। পবিত্ৰ যিসকলে পবিত্ৰতাৰে ডিউটি কৰে তেওঁলোকক এই বিশ্ব ব্ৰহ্মাণ্ডই একচেপ্ট কৰি লয়, ধৰি লয়। যিসকলে সততাৰে কাম কৰে এই বিশ্ব ব্ৰহ্মাণ্ডই তেওঁলোকক ভাল মানুহক এৰি নিদিয়ে। কি কৰে? এই ভাল মানুহসকলে বৰ্তমান সময়ত কাম কৰি আছে, তেওঁলোকক আকৌ বেলেগ জনমত লৈ আহিব, আনি এইবিলাক কামত নিয়োগ কৰিব। তেওঁলোকে এটা অনন্ত জীৱনৰ অধিকাৰী হয়। অনন্ত জীৱন। এটা জনমত যিয়ে ভাল কাম কৰে সি আটাইতকৈ লাকি, আটাইতকৈ সি মানে সৌভাগ্যৱান। কাৰণ এই জনমটো যদি আমি ভাল কাম কৰি যাব পাৰো তেতিয়াহ'লে নেক্সট যিটো জন্ম আছে ইউনিভাৰ্ছে মোক এৰি নিদিয়ে, বা কোনো শিক্ষক বা ভাল কৃতি শিক্ষকে হওক, ভাল মানুহে হওক, তাক এৰি নিদিয়ে। এই দুনিয়াখনত তেওঁক আৰু আনিব, আনি আকৌ ভাল কাম কৰাব। এই হ'ল আমাৰ ঈশ্বৰৰ লীলা, প্ৰকৃতিৰ লীলা। প্ৰকৃতিয়ে তাক ধৰি লয়। গতিকে সেইকাৰণে আমি ছাৰসকলৰ যিটো নিষ্ঠা, ছাৰসকলৰ যিখিনি ত্যাগ, সেইখিনি আমি মনত ৰাখিব লাগিব। আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় ছাৰক সন্মান জনাবা। আৰু ছাৰৰ এতিয়া মানে আজি এটা চৰকাৰী বিধি অনুসৰি তেখেতে বিদায় লৈছে স্কুলখনৰ পৰা। গতিকে তেখেতৰ যিটো ৰিটায়াৰ জীৱন সেইটো ভাল হওক, সুদীৰ্ঘ কাল জীয়াই থাকক, সুন্দৰভাৱে থাকক, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, ইহত জীৱনটো তেখেতৰ ভাল হওক। মই পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেতৰ যাতে এই শিক্ষকতা বৃত্তিটো অনন্ত জীৱন ধৰি ৰাখিব পাৰে। ইয়াৰ পিছত আমাৰ